মই অনা কলখিনি এইখিনি আৰু এই দাদাজনক মই বিক্ৰী কৰিলোঁ। কিমানত বিক্ৰী কৰিলোঁ গম পায়নে? 1100 টকাত। পানী দেখিছা নাই? তাত টাঙা কাটি দিব লাগিব দেই। এই তাৰমানে এইটো আকৌ বাৰে বাৰে লেবুল কৰি নাথাকোঁ কৈছে। ছটাই বাজিবলৈ হ'ল, 5:42। তাকে কি হ'ল জানো, মেঘটো বৰষুণ দিব লৈছে নহয়, বৰষুণ পেলাইছে। বাৰু দিয়ক, গাটো তিয়ালো। কালি কাটিছিলোঁ মই কল বাৰীলৈ গৈ। মালভোগ কল আছে 4 থোকা, চেনী কল এথোকা, জাহাজী এথোকা। ৰাতিপুৱা সোনকালে শুই উঠি গাড়ীখনত উঠালোঁ, ধুনীয়াকৈ বান্ধি থৈছোঁ। মোঙাটোত আছে পাৰ চৰাই পোৱালি এটা, এইটো হাগিলেই কেনো। গাড়ীখন মই ঠিক ঠাক কৰি ল'লোঁ। সেইফালে কুকুৰে মেকুৰী কাজিয়া লাগি আছে। কি ক'ব, বস্তু বিক্ৰী নকৰিলেও নহয়। কেতিয়াবা ঘৰতে কিছুমান বস্তু বেয়া হৈ যায়, কল চল এতিয়া নিবিকিলেও ঘৰৰ পৰা লৈ যায়হি, সেইটো হয় বাৰু। কিন্তু কেতিয়াবা নিনিয়েহি, মানুহৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়াহে আহিব। এতিয়া ঘৰত কিছুমান বস্তু নাই, দাইল নাই, তেল নাই, আলু নাই, নিমখ নাই, ধপাত নাই, চূণ নাই, চয়াবিন নাই, ৰিফাইন তেল নাই, ঢেৰ কিবা কিবি নাই। মানে এতিয়া এনেকুৱা হ'ল, মই ঘৰৰ পৰা পইচা লৈ লোৱা নাই বজাৰ কৰিম বুলি। কলখিনি বজাৰত দি তাৰ বিনিময়ত মই পইচা পাম, সেই পইচাখিনি সেই বেপাৰীক দি গেলামালৰ দোকানৰ তাৰ পৰা সেই আলু, দাইল, পিঁয়াজ, নিমখ যি লাগে এই বস্তুখিনি আনিম। ৰাস্তাত ব্লক পেলাই থৈছে, ৰাস্তা কাম হৈ আছে আৰু ময়ো লাহে লাহে গৈ আছোঁ। ৰাস্তা ভাল নহয়, এইখিনি অলপমান ভাল হ'ব, আগলৈ কিন্তু বেয়া। সেইটো মানে লাহে ধীৰে গৈ আছোঁ। মই অনা কলখিনি এইখিনি আৰু এই দাদাজনক মই বিক্ৰী কৰিলোঁ। কিমানত বিক্ৰী কৰিলোঁ গম পায়নে? 1100 টকাত। দাম পাইছোঁ, মোৰ লোকচান হৈছে লাভ হৈছে এইবোৰ নাজানো আৰু। ঘৰৰ কল কাটি লৈ আহিছোঁ, তাৰ বিনিময়ত এইখিনিতে দোকানত সোমাম, আলু, দাইল, চাহপাত, নিমখ চব লৈ যাম। কলৰ বজাৰখন আছে সেই আগলৈ, এইখিনিত হয় কাপোৰৰ বজাৰ, কিবা কিবি এইবোৰ। ইয়াত ৰিডাকশ্যনৰ বজাৰ খুলিছে আৰু। বাকী মই পাৰটো বিক্ৰী কৰিব পৰা নাই, এইটো বিক্ৰী কৰিম, লাগত আছে। ঠাণ্ডা, বহুত ঠাণ্ডা। প্ৰথমতে আনিলোঁ এযোৰ চেণ্ডেল, এইযোৰ চেণ্ডেল আনিছোঁ 150 টকা দি, নতুন ডিজাইনৰ দেখুৱাইছোঁ ৰ'ব। দেখিলে 150 টকা দি আনিছোঁ, লাগে পিন্ধিবলৈ। পাৰ্লেজি বিস্কুট লৈছোঁ 10 টকা, গুড় লৈছোঁ আধা কেজি 40 টকা লৈছে। আলু লৈ আহিছোঁ 4 কেজি 70 টকা লৈছে। এইফালে বিট লৈ আহিছোঁ 1 কেজি 40 টকা লৈছে। মেইন বস্তুখিনি দেখুৱাম ৰ'ব, সেইখিনি বজাৰ কৰোঁতে
মানে এইখিনি বজাৰ কৰোঁতে 830 টকা ল'লে। এইবিলাক চাহপাত লৈছোঁ, পেকেট এটা ভাল। প্ৰথম ইমান দামী আনিছোঁ নি, সঁচা কথা কৈছোঁ, প্ৰথম ইমান দামী আনিছোঁ। এইটো 80 টকা লৈছে দেই, দাম লিখা আছে 120 টকা, কিন্তু 80 টকা লৈছে। ইঞ্জিন লৈছোঁ, এইটো 185 টকা লৈছে। দাম আছে 212 টকা। আমাৰ গাঁৱৰ দোকানত কিনাহেঁতেন 200 টকা ল'লেহেঁতেন, তাত 185 টকা দিছে। এইটো 145 টকা লৈছে। ইয়াৰ দাম লিখা আছে 183 টকা, 145 টকা লৈছে। এই দুইটা লৈছে। পিঁয়াজ লৈছোঁ 1 কেজি 40 টকা লৈছে। চেনি লৈছোঁ 1 কেজি, এইটো চাগে 50 টকা লৈছে। 5 ফুটনৰ পেকেট এটা লৈছোঁ, মেচ লৈছোঁ। পাপৰ পেকেট লৈছোঁ, পাপৰ এইটো কিমান লৈছে মই নাই সোধা দেই। এইফালে বগা চাদা 20 টকা, ক'লা চাদা 20 টকা, কাপোৰ ধুবলৈ চাবোন এটা, এয়া দাইল 1 কেজি, এয়া মগু 1 কেজি। এইটো তিয়াই মানে গজালি উলিয়াই খাম, ইমানখিনি বস্তু। এতিয়া কথাটো এনেকুৱা হ'ল, মই কল বিকিনো কিমান পইচা পালোঁ, পাৰ লৈ গৈছিলোঁ, পাৰ বিকিনো কিমান পইচা পালোঁ। কল বিকি পালোঁ 1100 টকা, তাৰপিছত পাৰটো বিকি পালোঁ 100 টকা। মদ নাখালেও মদ খোৱা, মদ খালেও নাখালেও খুৱাই তাৰমানে। সঁচাটো কওক, মদ খাই পৰিলে নে এনেই? নাই, মদ নাই খোৱা। সৰু ৰিংকেইটা পাইছোঁ বাৰু, কাটিং মেচিনটো আনিলোঁ, কেবুল ডালো আহিলে, গাইকেইটা এইজনে যাওক, মই চিমেণ্টটো লৈ আহক, মই যোগালি যাওক। আপুনিয়ে যাওক। চিমেণ্ট কিমান 2 বেগমান লৈ শুনি? চিমেণ্টৰ কাম নাই নহয়, বুঢ়াটোহে খুজিছে দোকান টকাতে, পিতাইকটো নাই আকৌ, নাই দেখা। ইয়াত সময় হ'ল এতিয়া 10:39। সেই কইল অলপ মানে বনাই দিলোঁ, ভাজ দি দিলোঁ। মিস্ত্ৰী কাম লাগি আছে বাৰু। হেলমেট চিন্তা কৰিছোঁ, হেলমেট আনি দিবলৈ কৈছোঁ এতিয়া। তেওঁ 2-3টা যেনে শিলগুটিৰ ওপৰত পৰিছে, যদি শিলগুটি ভাগি সেই গুৰি হৈ গৈছে চাগে না আকৌ। পানী দেখিছা নাই?
তাত টাঙা গাঠি দিব লাগিব দেই তাৰমানে এইটো আকৌ বাৰে বাৰে লেবুল কৰি নাথাকোঁ কৈছে সিহঁত আচ্ছা ইটা উঠিব তালৈকে এইটো এৰি দিলোঁ সময় হ'ল এতিয়া 12:32 আৰু মই উঠি আছোঁ এই চাঙত এয়া হ'ল আমাৰ টেংকিৰ খুঁটা ৰিং চিং গাঁঠিলোঁ মিস্ত্ৰীৰ লগতে ইয়াক থিয় কৰা হ'ব ওপৰলৈ ঢেলাই কৰা হ'ব বাগানৰ কাম নকৰিলেও নহয় ঘৰৰ কাম নকৰিলেও নহয় নেখালেও নহয় নুপুৰিলেও নহয় নেহাগিলেও নহয় নুমুতিলেও নহয় জানো মিস্ত্ৰীয়ে কাম লাগি আছে পাপা আছে বাৰু ঘৰত মাও আছে মই বাগান গুচি আহিলোঁ এই স্প্ৰিংকলাৰখিনি বদলি কৰি দিওঁ বেলেগ এটা জেগাত লগাই দিওঁ নতুন জেগাত মই পাইপৰ কানেকশ্যন কৰিছিলোঁ কানেকশ্যন হৈ গ'ল গজাল আৰু এইটো আনিব লাগিছিল এইটো Ini kayak berpadu ya nih. Ini dekat tuh buat tuh ya nih. Ada yang udah. Tobo. Ini boleh. Baiklah. Bagaimana kamu itu? Kalau dia nongkrong tak mau tanya lu tuh kuliah kalau lu jangan bukan bahan itu baru dulu. গছ গছনি তোমাৰ হেৰি কৰিলেও কাম নাই মোৰ যেনে ধৰা ৰখীয়া নাথাকিলে তেওঁৰ নামৰ যাব হেৰি যাব এজন বাইক পাতিলেও কাম নাই